আপোনাৰ মুখত এইদৰে কলা দাগ বা পিগমেণ্টেশ্যন আছে নেকি? মুখত থকা কলা দাগ বা পিগমেণ্টেশ্যন আপোনালোকে দূৰ কৰিবলৈ এইকেইটা বঢ়িয়া উপায় ব্যৱহাৰ কৰি চাবচোন। ইয়াৰ পৰা আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত পিগমেণ্টেশ্যন বা কলা দাগ মুখৰ পৰা কেনেকৈ দূৰ কৰিব পাৰি তাৰে কেইটামান উপায় জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকৰ মুখত যদি পিগমেণ্টেশ্যন বা কলা দাগ আছে দূৰ কৰিবৰ কাৰণে কেইটামান উপায় জানিবলৈ পাব। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰিব। আজিকালি প্ৰায় সংখ্যক মহিলাৰ এটাই স্কিনৰ সমস্যা, সেইটো হ'ল পিগমেণ্টেশ্যন বা কলা দাগ। পিগমেণ্টেশ্যন বা কলা দাগ যদি আমাৰ মুখত হয় তেতিয়াহ'লে দূৰ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়, বহুত কষ্টৰ প্ৰয়োজন হয়। সোনকালে এই পিগমেণ্টেশ্যন বা কলা দাগ মুখৰ পৰা দূৰ কৰিব নোৱাৰি। এদিন দুদিন বা এমাহ দুমাহত পিগমেণ্টেশ্যন আপোনালোকে দূৰ কৰিব নোৱাৰে। যদি নেচাৰেলি আপোনালোকে পিগমেণ্টেশ্যন মুখৰ পৰা দূৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ এবছৰ সময়ৰ প্ৰয়োজন হ'ব। আৰু যদি আপোনালোকে ডাক্তৰৰ ট্ৰিটমেণ্ট কৰি পিগমেণ্টেশ্যন দূৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকক 3 পৰা 4 মাহ সময়ৰ প্ৰয়োজন হ'ব। কাৰণ মই নিজে প্ৰমাণ পাইছোঁ, সেইকাৰণে আপোনালোকক জনাবলৈ গৈছোঁ। মোৰো স্কিনত প্ৰথমতে পিগমেণ্টেশ্যন আহিছিলে। একদম এইখিনিতে চকলাকে ডাঙৰ চকলা, চেলাউৰীৰ ওপৰত এইফালেও চকলাকে এটা, চেলাউৰীৰ ওপৰত এনেকৈ পিগমেণ্টেশ্যন আৰম্ভ হৈছিলে। যেতিয়া মোৰ মুখত পিগমেণ্টেশ্যনৰ কলা দাগ পৰিছিলে তেতিয়া মই ভাবিছিলোঁ যে মই এমাহমান ফেচ পেক লগোৱাৰ পাছতে মোৰ এই পিগমেণ্টেশ্যন কমি যাব। সেই বুলি ভাবি মই সপ্তাহত 1 বা 2টাকৈ ফেচ পেক লগোৱা আৰম্ভ কৰিছিলোঁ। যিকোনো ফেচ পেক লগোৱা আৰম্ভ কৰিছিলোঁ। তাৰ পাছত এমাহমান চেষ্টা কৰাৰ পাছত দেখিলোঁ নাযায়। মই ভাবিলোঁ পিগমেণ্টেশ্যনটো বাঢ়ি গৈ আছে। যেতিয়া মই ডক্টৰৰ ওচৰত যাওঁ আৰু ডক্টৰৰ ট্ৰিটমেণ্ট এটা লওঁ, ডাক্তৰৰ ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে মোক এটা ক্ৰীম দিলে লগাবলৈ, এটা টেবলেট দিলে খাবলৈ আৰু এটা ছানস্ক্ৰীন দিলে। সেইকেইটা যেতিয়া ব্যৱহাৰ কৰিলোঁ, টেবলেটকেইটা খালোঁ, 3 মাহমানৰ পাছত মোৰ স্কিনৰ পৰা পিগমেণ্টেশ্যনবোৰ 70% গুচি গ'ল। তাৰপিছত মই টেবলেট খাবলৈ বাদ দিলোঁ। টেবলেটটো মোক 6 মাহৰ কোৰ্চ দিছিলে, মই 6 মাহৰ কোৰ্চ নকৰিলোঁ। 3 মাহমান খোৱাৰ পাছতে যেতিয়া 70% নাইকিয়াই হৈ গ'ল, সেইকাৰণে মই বাদ দি দিলোঁ। ইমান টেবলেট খাই থকাও ভাল নহয়, সেইকাৰণে মই ভাবিলোঁ মই আৰু টেবলেট নাখাওঁ। সেইবুলি ভাবি মই টেবলেট বাদ দিলোঁ। দিয়াৰ পাছত আকৌ চকলাটো ওলাই আহিবলৈ ধৰিলে। তেতিয়া মই ভাবিলোঁ যে টেবলেটটো খাই থাকোঁ মানেহে স্কিনত পিগমেণ্টেশ্যনটো লুকাই আছিলে। যেতিয়াই খাবলৈ বাদ দিলোঁ তেতিয়াই পিগমেণ্টেশ্যনটো আকৌ ওলাই আহিলে। গতিকে এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়, এইটো খাই থাকিলে কমিব আৰু নেখালে আকৌ আহিব। সেইকাৰণে মই খোৱা বাদ দি দিলোঁ। খোৱা বাদ দিয়াৰ পাছত মই নেচাৰেলি ঘৰতে ফেচ পেক বনাই সপ্তাহত 3টা 4টা এনেকৈ ফেচ পেক লগাই থাকোঁ। তেনেকৈ লগাই এবছৰমান সময়ৰ পাছত মোৰ পিগমেণ্টেশ্যনটো এতিয়া একেবাৰে নোহোৱা হৈ গ'ল। এয়া একদম নোহোৱা হৈ গ'ল। এতিয়া কথা হ'ল এই পিগমেণ্টেশ্যনটো বা কলা দাগটো আমাৰ স্কিনত কি কাৰণে আহিব পাৰে? পিগমেণ্টেশ্যন বা কলা দাগ অহাৰ বহুতো কাৰণ থাকিব পাৰে। মহিলাসকলৰ 35 ইয়াৰ্ছ পাৰ হোৱাৰ পাছৰ পৰাই কিছুমানৰ স্কিনত পিগমেণ্টেশ্যন অহা আৰম্ভ হয়। কাৰণ 35 ইয়াৰ্ছ বা 40 ইয়াৰ্ছৰ পাছৰ পৰা আমাৰ মহিলাসকলৰ যিটো হৰমন, সেই হৰমনটো ডিছবেলেঞ্চ হৈ যায়। তাৰ ফলত আমাৰ স্কিনত পিগমেণ্টেশ্যন আহে। ইয়াৰ উপৰি আমি আমাৰ স্কিনৰ যত্ন নকৰাৰ ফলতো পিগমেণ্টেশ্যন আহিব পাৰে। পেট চাফা নাথাকিলেও পিগমেণ্টেশ্যন হ'ব পাৰে। লিভাৰৰ যদি সমস্যা থাকে তেতিয়াহ'লে পিগমেণ্টেশ্যন হ'ব পাৰে। লিভাৰৰ যদি সমস্যা থাকে তেতিয়াহ'লে আমাৰ ছালখনৰ ওপৰত আমি যি নলগাওঁ কিয়, যিমানেই ট্ৰিটমেণ্ট নকৰোঁ কিয়, আমাৰ স্কিনৰ পৰা পিগমেণ্টেশ্যন দূৰ কৰিব নোৱাৰিম। প্ৰথমতে লিভাৰটো ভাল কৰি ল'ব লাগিব বা পেট চাফা কৰিব লাগিব, তেতিয়াহে আমাৰ স্কিনৰ পৰা পিগমেণ্টেশ্যন দূৰ কৰা সহজ হ'ব। যাৰ স্কিনত পিগমেণ্টেশ্যন আছে আপোনালোকে প্ৰথমতে আপোনালোকৰ পেট চাফা কৰিবলৈ চেষ্টা কৰিব। তাৰ পাছত আপোনালোকে টোপনি ক্ষতি নকৰিব, টোপনি ভালকৈ মাৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে ৰ'দলৈ ওলালে ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব। ৰ'দলৈ ওলালে আপোনালোকে ছানস্ক্ৰীন লগাহে ৰ'দলৈ ওলাব।
প্ৰথম অৱস্থাত আপোনালোকে সপ্তাহত 3 পৰা 4টাকৈ হোমমেড ফেচ পেক লগাব আৰু পানী খুব বেছিকৈ খাব পেট চাফা কৰিবলৈ আপোনালোকে ৰাতি শুৱাৰ আগত এগিলাস পানীত এচামুচ ত্ৰিফলা মিহলাই খাই শুই থাকিব আৰু ৰাতিপুৱা উঠি আপোনালোকে কুহুমীয়া পানী খাব এনেকৈ কৰিলে আপোনালোকৰ পেট চাফা হ'ব আৰু তেতিয়া আপোনালোকৰ লিভাৰৰ সমস্যা নাথাকিব আৰু যেতিয়া লিভাৰৰ সমস্যা নাথাকিব তেতিয়া আপোনালোকৰ মুখৰ পৰা কলা দাগ বা পিগমেন্টেশন দূৰ কৰিব পাৰিব এইখিনিতে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে কোনটো ফেচ পেক আমি লগাম পিগমেন্টেশন দূৰ হ'বৰ কাৰণে পিগমেন্টেশন দূৰ হ'বৰ কাৰণে আপোনালোকে যিকোনো ফেচ পেকে লগাব পাৰে এটা ফেচ পেক আপোনালোকে 3 দিন মান লগালে আন এটা ফেচ পেক আপোনালোকে 3 দিন মান লগালে তাৰ পাছত আন এটা ফেচ পেক আপোনালোকে 3 দিন মান লগালে এটা ফেচ পেকে আপোনালোকে বেছি দীঘলীয়া সময়ৰ কাৰণে নলগাব আপোনালোকে 3 দিন 4 দিন মানকে লগাব তাৰ পাছত খলাই দিব আকৌ বেলেগ এটা লগাব তাৰ পাছত হেতু 3-4 দিন লগোৱাৰ পাছত আকৌ হেতু খলাই দিব আকৌ বেলেগ এটা লগাব এনেকৈ আপোনালোকে ৰুটিন মতে ফেচ পেক লগাব যিকোনো ফেচ পেকে আমাৰ স্কিনৰ কাৰণে ভাল হয় আপোনালোকে যিকোনো ফেচ পেক লগাই থাকিব খলাই লগাই থাকিব এনেকৈ খলাই লগাওতে সময়ত আপোনালোকে দেখিব আপোনালোকৰ মুখৰ পৰা পিগমেন্টেশন দূৰ হৈছে এনেকুৱা কিছুমান কমেন্ট আহে যে মোৰ ফেচ পেক লগাই তেওঁলোকৰ মুখৰ পৰা পিগমেন্টেশন কমিছে তেতিয়া মোৰ বহুত ভাল লাগি যায় মোৰ চেনেলতে মই বিভিন্ন ধৰণৰ ফেচ পেক আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকে সেইবোৰ ট্ৰাই কৰি আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশন দূৰ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে মোৰ চেনেলত যাব ফেচ পেকৰ ভিডিও আছে সেইবোৰ চাব আপোনালোকে মুখত লগাব বহুত সুফল পাব মই আপোনালোকক কম যে নেচাৰেল যিবোৰ ফেচ পেক সেইবোৰ এমাহ দুমাহ লগালে একো কামত নিদিব আপোনালোকে দীঘলীয়া সময়ৰ কাৰণে সেইবোৰ ব্যৱহাৰ কৰি থাকিব লাগিব তেতিয়াহে আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশন যাব প্ৰায় 1.5 বছৰ 1 বছৰ প্ৰয়োজন হ'ব আপোনালোকে ধৈৰ্য ধৰি যদি লগাব পাৰে তেতিয়া হলে কমিব যদি ধৈৰ্য ধৰি লগাই থাকিব নোৱাৰে তেতিয়া হলে আপোনালোকে ৰিজাল্ট নাপায় আৰু ডক্টৰ ট্ৰিটমেন্ট লৈ যদি আপোনালোকে স্কিনৰ পৰা পিগমেন্টেশন দূৰ কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকক 3 পৰা 4 মাহৰ সময়ৰ প্ৰয়োজন হ'ব আমাৰ শৰীৰত যদি কিবা ডেফিচিয়েন্সি থাকে বা লিভাৰৰ প্ৰবলেম থাকে তেতিয়া হলে আমি আমাৰ স্কিনৰ ওপৰৰ ভাগত যিমানে যি নলগাও তাৰ একো কামত নাহিব তাৰ পৰা একো ভাল ৰিজাল্ট নাপাব সেই কাৰণে মই কৈছো লিভাৰৰ যদি সমস্যা থাকে আপোনালোকে লিভাৰৰ সমস্যা প্ৰথমতে ঠিক কৰি ল'ব লাগিব পেট যদি ভালকৈ সাফা নহয় পেট সাফা কৰিব লাগিব তাৰ পাছত যেতিয়া আপোনালোকে স্কিনত কিবা ক্ৰীম লগাব বা ফেচ পেক লগাব তেতিয়াহে স্কিনত বেছিকৈ ভাল ৰিজাল্ট পাব এতিয়া মই আপোনালোকক কম যে মই ডক্টৰ ট্ৰিটমেন্ট কৰোতে কি টেবলেট খাবলৈ দিছিলে কোনটো ক্ৰীম লগাবলৈ দিছিলে কোনটো সানস্ক্ৰিন দিছিলে ইয়াৰে টেবলেটটো হল এইটো টেবলেট এই টেবলেটটো খাই কমিলে যদিও নখুৱাৰ পাছত আকৌ আহিলে কিন্তু গতিকে এটো খালেহে কমিব যেতিয়া বাদ দিব আকৌ আহিব সেই কাৰণে মই আপোনালোকক এটো খাবলৈ নকওঁ মই খালি দেখুৱাইছোহে যে মই এটো খাওঁতে কমিছিলে ডক্টৰে মোক এইটো দিছিলে আৰু সানস্ক্ৰিনটো আপোনালোকে লগাব পাৰে এটো সানস্ক্ৰিনটো বহুত ভাল হয় এটো কিউভিয়া বহুতে মোক কমেন্ট কৰি সুধি আছিল যে আপুনি সানস্ক্ৰিনৰ নামটো দিবচোন এটো কিউভিয়া সানস্ক্ৰিন এটো কিউভিয়া এক্সেল SPF 50 PA ++ এই সানস্ক্ৰিনটো মই বহুত ভাল পাইছো এই সানস্ক্ৰিনটো আপোনালোকে লগাব পাৰে টেবলেটটো মই খাবলৈ নকওঁ কিন্তু এই সানস্ক্ৰিনটো আপোনালোকে লগাব পাৰে আৰু বেনেৰিয়া বুলি এটা ক্ৰীম দিছে সেই ক্ৰীমটো ভাল হয় আপোনালোকে লগাব পাৰে আৰু এই সানস্ক্ৰিনটো আপোনালোকে লগাব পাৰে এটো বহুত ভাল সানস্ক্ৰিন এটো লগাই মই বহুত ভাল ৰিজাল্ট পাইছো ইয়াৰ উপৰিও আপোনালোকে ফেস ওয়াশ ব্যৱহাৰ কৰোতে সাৱধান হ'ব বজাৰ যিবোৰ ফেস ওয়াশ আমি ব্যৱহাৰ কৰো তাত বিভিন্ন ধৰণৰ কেমিকেল থাকে সেই কাৰণে সেইবোৰ ৰেগুলাৰ স্কিনত লগাই থকাটো ইমান ভাল নহয় নেচাৰেল ফেস ওয়াশ যদি ব্যৱহাৰ কৰি লগাব পাৰে তেতিয়া হলে আপোনালোকৰ স্কিনৰ কাৰণে বেছি ভাল হ'ব নেচাৰেল ভাবে যদি আপোনালোকে ফেসখন ওয়াশ কৰিম বুলি ভাবে তেতিয়া হলে স্কিনৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহজ হ'ব নেচাৰেলি স্কিনখন সাফা কৰিবলৈ হলে আপোনালোকৰ ঘৰতে থকাকে সহজতে পোৱা বস্তু বিধেই হল কেঁচা গাখীৰ অকমান লব তাতে আপোনালোকে অকনমান গোলাপ জল মিহলাই পেলাই আপোনালোকে এটুকুৰা কটন লব কটন টুকুৰা তিয়াই মুখত 2 মিনিট 3 মিনিট মাসাজ কৰি আপোনালোকে মুখখন সাফা কৰিব এনেকৈ সাফা কৰিলেও ভালকৈ সাফা হৈ যাব আৰু আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশন বা কলা দাগ দূৰ কৰিবলৈ সহজ হ'ব আৰু ইয়াৰ উপৰি আপোনালোকে নেচাৰেল ফেস ওয়াশো বনাই ল'ব পাৰে তাৰ কাৰণে আপোনালোকে অকনমান বেসন অকনমান কফি অকনমান পিঠাগুৰি অকনমান নাৰিকল তেল তাতে মিহলাই পেলাই মিক্স কৰি ল'ব মিক্স কৰি লৈ পেলাই আপোনালোকে তাতে অকনমান পানী দি পেলাই আপোনালোকে মুখত লগাব 3-4 মিনিট মাসাজ কৰি মুখখন ধুই পেলাব এনেকৈ কৰিলেও আপোনালোকৰ মুখখন ভালকৈ সাফা হৈ যাব আৰু মুখৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহজ হ'ব
এনেকৈ আপোনালোকে স্কিনখনৰ যত্ন কৰি আপোনালোকৰ মুখৰ পৰা পিগমেণ্টেশ্যন কলা দাগ এইবোৰ দূৰ কৰিব পাৰে ময়ো তেনেকৈ যত্ন কৰি মোৰ মুখৰ পৰা পিগমেণ্টেশ্যন বা কলা দাগ দূৰ কৰিছোঁ আপোনালোকেও পাৰিব খালি সময়ৰ প্ৰয়োজন হ'ব ধৈৰ্য লাগিব ধৈৰ্য ধৰি যদি বহুত সময় আপোনালোকে এনেকৈ চেষ্টা কৰি থাকে পিগমেণ্টেশ্যন দূৰ হ'বই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইবাটাও পিগমেণ্টেশ্যন দূৰ কৰাৰ বা কলা দাগ দূৰ কৰাৰ উপায় ক'লো আপোনালোকে নিশ্চয় এই উপায়কেইটা ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ